আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে এই ভিডিঅ'টো যোৱা বৃহস্পতিবাৰৰে আছিল, কিন্তু মই বহুত বেছি ব্যস্ত হৈ থকাৰ বাবে আৰু দেহাটো খুব বেছি ভাগৰুৱা হৈ আছিল, গতিকে ভিডিঅ'টো এডিটিং কৰা দেৰি হ'ল আৰু দিয়াও পলম হৈছে। যোৱা বৃহস্পতিবাৰ দিনটো আমাৰ জীৱনৰ বাবে বিশেষ এটা দিন আছিল, কাৰণ সেই দিনটোতে আমি আমাৰ নতুন ঘৰখনৰ ছাদৰ কাম সম্পূৰ্ণ কৰিলোঁ আৰু বহুত বছৰৰ আশা সম্পূৰ্ণ হ'ল, হেঁপাহ এটা সম্পূৰ্ণ হ'ল লাহে লাহে। আৰু মইতো কোনোদিন ভাবিব পৰাই নাছিলোঁ যে এনেদৰে এখন ঘৰ সাজি উলিয়াব পাৰিম বুলি। কিন্তু মোক মোৰ ল'ৰাই কৈছিল, মা পাৰিবা, লাহে লাহে কৰিবা, তুমি পাৰিবা। আৰু সেই হেঁপাহবোৰ, সেই আশাবোৰ আজি পূৰ্ণ হোৱা পথত, সপোনবোৰ দিঠক হোৱাৰ পথত। আৰু ৰাতিপুৱা 7 বজাতে এয়া ঢালাই পাৰ্টি পালেহি। ময়ো মেচিনটোৰ আগত ধুনীয়াকৈ এগজি বন্তি দিছোঁ আৰু ধূপ জ্বলাই ভগৱানক স্মৰণ কৰিছোঁ দেই, যাতে মোৰ ঘৰখনত সকলোটি প্ৰাণী আমি সুখে শান্তিৰে থাকিব পাৰোঁ, মিলা প্ৰীতিৰে থাকিব পাৰোঁ, বেমাৰ আজাৰ কাল ব্যাধি নিলগতে মাৰ যাওক আৰু সুখ শান্তি বিৰাজ কৰক বুলি মই ভগৱানৰ ওচৰত সেৱা ধৰিছোঁ। আৰু সকলোৱে কামত লাগি গৈছে, নিজৰ নিজৰ কামত। আৰু এইফালে আমাৰ ভাইটোৱে চাওকচোন হাঁহ এটা মাৰি আছে দেই। এই হাঁহটো মাৰিছে, ৰাতিপুৱাই আহি ভাইটিটোৱে মোক বহুত বেছি সহায় কৰি দিলে, বহুতখিনি কাম অজৰাই দিলে। তেওঁ দাদা কি বনাইছে কৈ দিয়ক। বনাই আছে ব্ৰইলাৰ ধুনীয়াকৈ ৰান্ধে, ব্ৰইলাৰ বনাই আছে ন, ভাল লাগে মাংস। আৰু এইফালে তেখেতে ব্ৰইলাৰৰ মাংস বনাই আছে। এনেকুৱা অনুষ্ঠানবিলাকতে কিমান ভাল লাগে নহয় জানো। এইজনী হৈছে মোৰ ভাগিন বোৱাৰী, এইফালে আৰু আমাৰ ডাঙৰ বৌ লিপিকা, আৰু মোৰ আঁতৰি নিদি সময়তে মই ইহঁতক, এইফালে আমাৰ মাহীয়েক, ভাই বোৱাৰী নহয়, আচলতে মোৰ ভণ্টিয়ে হয়। গাখীৰ চাহ তাই বনাই আছে, গাখীৰৰ চাহ। আৰু আঁতৰণিয়ে বোলে বনাইছে হাঁহ আৰু কোমোৰা। তাই কৈছে ঢাকোনখন দেখাই দিওঁ ৰ'বা, বোলে হাঁহ কোমোৰা বনাইছোঁ বুলি। কিমান ভাল লাগে নহয় জানো। এনেদৰে অনুষ্ঠানবিলাকত ঘৰৰ মানুহবোৰ আহিলে আচলতে মৰম চেনেহৰ এনাজৰীৰে সকলোকে মই বান্ধি ৰাখিব বিচাৰোঁ। আৰু মই থাকোঁ বা নাথাকোঁ, মই হয়তো কেতিয়াবা পৃথিৱীৰ পৰা নোহোৱা হৈ গ'লেও মই ইহঁতক কওঁ, তেতিয়াও কিন্তু মোৰ ল'ৰাটোক চাবি দেই, অকলশৰীয়া ল'ৰা, তাৰ নিজৰ বুলিবলৈ কোনো নাই, তহঁতিয়ে চাবি, তেনেদৰে কওঁ। আৰু সিহঁতিও বহুত মৰম কৰে মোৰ ল'ৰা ছোৱালীকেইটা। তাৰপিছতে এইফালে আমাৰ মানুহজনক চাওকচোন, আনন্দৰ আত্মহাৰা হৈ গৈছে তেওঁ। খুব ভাল লাগিছে আচলতে, তেওঁ বুজাব পৰা নাই যে আজি ইমান বছৰৰ আশা এটা সম্পূৰ্ণ হ'ল তেখেতৰো। এইফালে চেলফি তোলাত ব্যস্ত দেই, মিস্ত্ৰীয়ে কাম কৰিছে, কিন্তু তেওঁ চেলফি তোলাত ব্যস্ত হৈ আছে। সকলোৱে বহুত বেছি কষ্ট কৰিলে দেই, মানুহক পইচাকেইটা দিয়া বিনিময়ত হ'লেনো কি হ'ল, কিন্তু তেওঁলোকে বহুত বেছি কষ্ট কৰে আচলতে। এই মানুহবোৰে বেয়াও লাগে নহয় জানো, ইমান কষ্ট কৰে। আৰু এইফালে চক ওপৰৰ পৰা দেখাইছোঁ দেই, গোটেই পৰিৱেশটো দেখাইছোঁ। চব পথাৰবিলাকতো ধান পকিছে। আৰু শেষত এইফালে ঢালাই কৰা মানুহসকলক সেইপিনে ভাগিনকেইজনীয়ে ভাত দি আছে। আৰু এনেদৰে আমি আজি দিনটো পাৰ কৰিলোঁ আৰু খুব বেছি ভাল লাগিল। কষ্টও হ'ল যথেষ্ট, আৰু মোৰ বাবে ইহঁতিও বহুত বেছি কষ্ট কৰিলে। আজিলৈ আহোঁ, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।